আৰু একেটা সময়তে জুবিন গাৰ্গৰ ন্যায়ৰ কথা মানুহক পাহৰাবৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি বিভিন্ন ধৰণৰ কথা বতৰা তেখেতে আজি সংবাদ মাধ্যমৰ আগত দিয়া পৰিলক্ষিত হৈ আছে। আপোনালোকে সকলোৱে জানে যে সেইদিনা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ফেচবুকত তেখেতে কৈছিলে যে বাংলাদেশৰ পৰা অনুপ্ৰৱেশকাৰী অসমত সোমাইছে, কিন্তু বৰ আচৰিতভাৱে আপোনালোকে গম পায় যে সেই অনুপ্ৰৱেশকাৰীসকলে ইমান গৰম দিনৰ ভিতৰত চুৱেটাৰ পিন্ধি সেই বাংলাদেশৰ পৰা অসমত কেনেকৈ আহিলে? বাংলাদেশত ঠাণ্ডা চলি আছে নেকি, নে অসমত ঠাণ্ডা চলি আছে, নে এইবিলাক ৰাজনীতি হৈ আছে? আমাৰ প্ৰশ্ন আছে মুখ্যমন্ত্ৰীলৈ। দ্বিতীয়টো কথা হ'ল, যিটো সময়ত আমি জুবিন গাৰ্গৰ ন্যায়ৰ কথা বিচাৰিছোঁ, সেই সময়তে মুখ্যমন্ত্ৰীয়ে হিতাধিকাৰীৰ ৰাজনীতি মিঠাতেলৰ কথা কৈ আছে। মিঠাতেল দিম আমি। আপুনি মিঠাতেল দিব নালাগে আমাক। আজিৰ দিনত অসমীয়া ৰাইজে খাটি খোৱা, ৰাইজে খাটি খাই নিজে কাম অৰ্জন কৰি খাব পাৰে। আপুনি আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায় দিয়ক। আপুনি কিয় বাৰম্বাৰ এই কানুহঁতৰ হাত ধৰি আপুনি এইবিলাক কথাৰ পৰা ফালৰি কটাবলৈ চেষ্টা কৰি আছে? কেতিয়াবা যদি মমতাজ, কেতিয়াবা আকৌ উচ্ছেদ। যোৱাকালি তেখেতৰ মুখেৰে তেখেতে ক'লে যে গোৱালপাৰা, ধুবুৰী এই অঞ্চলসমূহত নটিচ প্ৰেৰণ কৰা হৈছে। উচ্ছেদ মিয়া ৩৮,০০০ মিয়া 38% মানে মিয়া হেৰি হ'ব বুলি কৈছে চেঞ্চাছত। তাৰ মানে কি? এইবিলাক কথা কোৱাৰ উদ্দেশ্যটো কি? যি সময়ত জুবিন গাৰ্গ ডাঙৰীয়াই সাম্প্ৰদায়িকতাক বিৰোধিতা কৰিছিলে,